নলবাৰী জিলাৰ ঢুৰকুচিত 112 সংখ্যক বাৰ্ষিক সাৰ্বজনীন শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ সফল সমাপ্তি ঘটে। যোৱা 8 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল এই পূজা ভাগ। উল্লেখযোগ্য যে 5 নৱেম্বৰৰ দিনটোত ভূপেন হাজৰিকাৰ মৃত্যুদিন উপলক্ষে উদযাপন সমিতিয়ে এই দিনটোত প্ৰতি বছৰে ভূপেন হাজৰিকাৰ স্মৃতিচাৰণ অনুষ্ঠান বুলি এটি কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি আহিছে। এইবাৰ আমাৰ 112 বছৰীয়া সাৰ্বজনীন শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা ঢুৰকুচি। আমাৰ এইবাৰ 7 দিনীয়া কাৰ্যসূচী। 112 বছৰ। ভক্তৰ ভিৰ আছে, ঠিকে আছে। দশমীত ৰাজহুৱা ব্যৱস্থা। এতিয়া সেইটো ভগৱানৰ কথা আৰু মাহাত্য বুলিও ক'ব নোৱাৰে, কাৰণ ইমান যে ভক্ত আহে নিশ্চয় কিবা ফল পায়, আৰু যিবিলাক একচুৱেলি প্ৰকৃত ভক্ত তেওঁলোকে অপ্ৰকাশ্য কি ফল পাইছে কৈ নাপাইছে আমাক নকয়, কিন্তু নিশ্চয় ফল পায়, আৰু সেইকাৰণে ইমান ভক্ত ইয়ালৈ আহে। মই এতিয়া আমাৰ কথা যে আগত এখনতো একদম ঘগ্ৰাবলৰ পৰা একেবাৰে হেৰিগিৰি এখন পূজাই আছিল জগদ্ধাত্ৰী পূজা। এতিয়া আৰু বহুত জগদ্ধাত্ৰী পূজা হ'ল, কিন্তু লগে লগে এতিয়া আমাৰ দুৰ্গা পূজাও হ'ল বহুকেইখন। আমাৰ 1 কিলোমিটাৰ নহয়, 500 মিটাৰ আগত এখন দুৰ্গা পূজা, তাত নাৰপাৰা চকত আন এখন দুৰ্গা পূজা, এবাগে দেহাৰকুছিত দুৰ্গা পূজা, বৰশালাত দুৰ্গা পূজা, পূজা বহুত আছে। আজি মহাষ্টমী পূজা, গতিকে পূজাৰ কাৰ্যসূচী শেষ হ'ল, আমি শান্তি শান্তি ল'লোঁ। এতিয়া সন্ধিয়াৰ কাৰ্যসূচী আছে, এতিয়াও নাম হ'ল, এতিয়া আছে ওজাপালি উৎসৱ। ওজাপালিৰ পিছতে আমাৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব, আৰু কেইটামান অন্যান্য কিছুমান আৰু পাৰ্শ্ব অনুষ্ঠানো আছে। যেনেকুৱাকৈ আমাৰ পূৰ্বপুৰুষৰ স্মৃতিচাৰণ বুলি এটা অনুষ্ঠান আছে। আমি শতবাৰ্ষিকী যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা আমি পূৰ্বপুৰুষৰ স্মৃতিচাৰণ বুলি এটা অনুষ্ঠান ৰাখিছোঁ, আৰু সেইটো আজিও চলি আছে। ডক্টৰ ভূপেন হাজৰিকাৰ এই 5 নৱেম্বৰত মৃত্যু নহ'ল, সেইবাৰ আমাৰ ইয়াত সংঘৰ আৰু আমাৰ পূজাৰ মিটিং চলি আছিল। মিটিং চলি থাকোঁতে হঠাৎ মানে ভূপেন হাজৰিকাৰ মৃত্যুৰ বাতৰিৰে আমাক মানে কিবা হেৰি কৰি দিলে, আৰু লগে লগে আমাৰ যিমানবিলাক সাংস্কৃতিক অনুষ্ঠানে আদি কৰি যিমানবিলাক অনুষ্ঠান চববিলাক আমি কেঞ্চেল কৰি দিছোঁ। আৰু সেই হিচাপে তেতিয়াৰ পৰা আমাৰ তিথিটো নপৰিলেও, সেই ডেটটো নপৰিলেও, এই জগদ্ধাত্ৰী পূজাৰ ভিতৰত এদিন আমি ভূপেন হাজৰিকাৰ স্মৃতিচাৰণ অনুষ্ঠান এটা ৰাখোঁ, আৰু সেইটো অনুষ্ঠান আজি আমাৰ ইয়াত অনুষ্ঠিত হ'ব কৰি আহিছোঁ। তাৰমানে মৃত্যুৰ দিনাৰ পৰা, কাৰণ আমাৰ সেইদিনা বাৰ্ষিক অধিৱেশন চলি আহিছিলে, বাৰ্ষিক অধিৱেশন চলি থাকোঁতে আমি খবৰটো পাইছিলোঁ। নৱমী পূজাত আমাৰ ৰাতিপুৱা আমাৰ মহানৱমী পূজা আৰম্ভ হ'ব, আৰু তাৰপিছতে আমাৰ আয়তী নাম, নিমন্ত্ৰিত আয়তী নাম আছে আমাৰ। তাৰপিছতে আমাৰ ওজাপালি, আৰু সন্ধিয়ালৈ পাঠক, ঠিক 9 বজাৰ লগে লগে আমাৰ পাঠক আছে। পাঠকেই আমাৰ শেষ কাৰ্যসূচী নৱমীৰ। আৰু যোৱাকালি কিন্তু এটা আমাৰ ভাল কাৰ্যসূচী আছিল। যোৱাকালি কাৰ্যসূচীটো আছিল আমাৰ বিয়ানাম প্ৰতিযোগিতা, যিটো আমাৰ বিয়ানাম এতিয়া মানে হেৰাই যোৱাৰ এটা উপক্ৰম হৈছে। আৰু যোৱাকালি আমি অভূতপূৰ্ব সাফল্য বুলি ক'ব লাগিব যে প্ৰায় 29টা দলে মানে আমাৰ ইয়াত যোগদান কৰিছে, গতিকে খুব ভাল লাগিছে। ৰাতি মোটামুটি 3টা বজালৈ আমাৰ কাৰ্যসূচী চলি আছিল, খুব ভাল এটা অনুষ্ঠান, এইটোৱে আৰু ভাল লাগিছে। বিসৰ্জন দেৱী বিসৰ্জন, দেৱী বিসৰ্জন আমাৰ ওচৰতে এটা আমাৰ জান এটা আছে, মানে দলং এখনো আছে, কোৰ এটা আছে, তাতে আমাৰ দেৱী বিসৰ্জন, মানে গোটেই গাঁৱৰ মানুহে লগ লাগি মানে ধুনীয়াকৈ যায় বিসৰ্জন দিওঁ। আৰু পৰিকল্পনা কি আছে পূজাখনক লৈ আপোনালোকৰ? পূজাখনক লৈ পৰিকল্পনা মানে আমাৰ 112 বছৰ চলি আছে, বহুত অনুষ্ঠান আমাৰ ভালকৈ চলি গ'ল, মানে ডাঙৰ ডাঙৰ অনুষ্ঠানো আমাৰ ইয়াত পতা হৈছে আগতে, আৰু ভৱিষ্যতলৈও আমি ৰাইজৰ সঁহাৰি এনেদৰে পাই থাকিলে আৰু ডাঙৰ মানে পৰিকল্পনা হাতত আছে, এইটো ভৱিষ্যতে দেখা যাব কি হয়।
আমাৰ ইয়াৰ আচলতে এখন হেৰি আছিলে, আমি সদৌ ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা চলাই আছিলোঁ। সেইখন আমাৰ ঠিক সংঘৰ ৰূপালী জয়ন্তী গ'ল। সংঘৰ ৰূপালী জয়ন্তী যোৱাৰ 3 বছৰ পিছত আমাৰ সেই দেৱেন্দ্ৰনাথ গোস্বামী সোঁৱৰণীশীল একাংক নাট প্ৰতিযোগিতাৰো ৰূপালী জয়ন্তী হৈ গৈছে। হৈ যোৱাৰ পিছত আমাৰ যিটো আৰ্থিক দিশৰ ফালৰ পৰা আমি দুৰ্বল হ'ল, কাৰণ যেতিয়া দলবিলাকক আনিবলগীয়া হ'ল, তেওঁলোকক এটা ভাল ৰিপুটেড হেৰি দিব লাগে, প্ৰাইজ মানি দিব লাগে, অহা যোৱা খৰচ দিব লাগে। সেইখিনি আমাৰ কাৰণে এটা অসাধ্য সাধনৰ হয়। আৰু সেইকাৰণে 25 বছৰ আমি এই একাংক নাট প্ৰতিযোগিতাখনৰ ৰূপালী জয়ন্তী কৰি আমি সামৰণি মাৰিছোঁ। গতিকে এতিয়াও ইচ্ছা আছে, কিন্তু কি কৰিব পাৰোঁ ক'ব নোৱাৰোঁ। আমাৰ এই বৃহত্তৰ অঞ্চলত আমাৰ এই জগদ্ধাত্ৰী পূজাখন অতি পুৰণি ক'লেই আমাৰ সভাপতি মহোদয়। গতিকে ইয়াৰ লগে লগে মই চৰকাৰেও এটা অনুৰোধ জনাম, 112 বছৰ পাৰ কৰা এই অনুষ্ঠানটোত আমাক বিশেষভাৱে সেনেকৈ চৰকাৰী যিটো এটা আঁচনি লৈছিল, সেই আঁচনিৰ পৰা আমি অন্তৰ্ভুক্ত হোৱা নাই, বঞ্চিত হৈ আছোঁ। গতিকে আপোনালোকৰ তৰফৰ জৰিয়তে মই চৰকাৰলৈ এটা অনুৰোধ জনাম, যাতে আমি সেই অনুদানটো পাবলৈ মানে সক্ষম হওঁ। নিউজ ডেস্ক ৰিপোৰ্ট, ডেমক্ৰেটিক আছাম।